হয় চাওক, মই বৰ্তমান উপস্থিত আছোঁ ডিমৌ নদীৰ কিনাৰৰ চমৰাজান অঞ্চলত। আৰু এই ডিমৌ নদীৰ কিনাৰত ঠিকাদাৰৰ অবিবেচকী কাণ্ডৰ কাৰণে এতিয়া কেইবাখনো গাঁৱৰ ৰাইজে নিদ্ৰাহৰণ হৈছে। আৰু মই কেমেৰা সহযোগীক সেই দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এয়া হৈছে পানীদিহিঙৰ কাষৰীয়া চমৰাজানৰ ডিমৌ নদীৰ কিনাৰৰ দৃশ্য। আৰু এই মথাউৰিটো আচলতে END বিভাগৰ অধীনত এই মথাউৰিটো নিৰ্মাণৰ কাৰণে আহিছিল, কিন্তু ঠিকাদাৰে আধা কাম এৰি এনেধৰণে পেলাই থৈ যোৱাত এতিয়া শংকিত হৈ পৰিছে কেইবাখনো গাঁৱৰ শ লোক। আৰু তেওঁলোকে জানিবলৈ দিয়া অনুসৰি এই যিহেতু বাৰিষা সমাগত, ইতিমধ্যে ডিমৌ নদী পানী বাঢ়ি আহিব ধৰিছে, আৰু যাৰ ফলত তেওঁলোকে শংকাত ভুগিছে যে কোনোবা দিনা এই ডিমৌৰ মথাউৰি যদি অতি শীঘ্ৰেই তেওঁলোকে মেৰামতি নকৰে, তেতিয়াহ'লে এই ডিমৌৰ মথাউৰি এইবাৰ যি আহিব বাৰিষাত তেওঁলোকৰ মথাউৰি ভাঙি যোৱাটো খাটাং। আমি স্থানীয় ৰাইজৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। এজন অৱসৰপ্ৰাপ্ত শিক্ষক আমাৰ সৈতে আছে, স্থানীয় বাসিন্দা। ছাৰ, কেনেকুৱা ধৰণৰ কি হৈছে সমস্যাটো? সমস্যাটো ধৰক, এইটো মথাউৰিটো আজি কেইবাবছৰ আগতেই এইডোখৰ জেগা এনেও আগৰ পৰাই বেয়া। এইডোখৰ ভাল কৰিবৰ কাৰণে আমি কেইবাবছৰৰ পৰাও লাগি থকা হৈছিলে, আবেদন নিবেদন কৰা হৈছিলে। তাৰ ফলশ্ৰুতিত এই বছৰ আহিছিল, কিন্তু ঠিকাদাৰে কাম আৰম্ভ কৰিলে, কিন্তু কামৰ অৱহেলাৰ হেতুকে এতিয়া এই অৱস্থা হৈছে। বাৰিষা আহি পালেহি, ধাৰাসাৰ বৰষুণ, আৰু এইটো যদি কেনেবাকৈ আগতোতো মানে আগৰকেইটা বাৰিষাতো পানী বাগৰু হৈছে বা ক'ৰবাত চিঙা ভঙা সম্ভাৱনা হৈ আছিলে। এইবাৰতো তাতকৈ সাংঘাতিক হৈ গ'ল, খান্দি দিলে এটা ছাইড, গোটেই মথাউৰিটো আপোনাৰ মানে প্ৰায় এইটো মানে 500 মিটাৰৰ অলপ অধিক ডোখৰ মানে তেওঁলোকে JCB আৰু ফকলিয়ন লগাই প্ৰায় মানুহটো আঘাতলৈকে হ'লে মানে প্ৰায় 6 ফুট 5.5 ফুট 6 ফুট দকৈ এটা খাল খান্দি দিলে। তাত কিয় জিঅ' বেগ দি পিনি মানে এইটো ফিল আপ কৰাৰ কথা আছিল, কিন্তু তেখেতলোকৰ লগত মই যোগাযোগ কৰিছোঁ। তেখেতলোকে কয় যে কি বতৰৰ অলপমান অসুবিধাৰ কাৰণে আমি কামটো আগবাঢ়িব পৰা নাই। কিন্তু যদি এনেদৰে থাকিবলৈ হয়, তেতিয়াহ'লে আমাৰ চৰগুৱা যিটো অঞ্চল, গোটেই বৃহত্তৰ অঞ্চলটো মানে পানীত ডুব যাব লাগিব। গতিকে সহযোগীক সেই দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। কি ভয়ংকৰভাৱে ঠিকাদাৰে এনেধৰণে আধাতে কাম এৰি তেওঁলোকে এই কাম বৰ্তমান কাম কৰি থকা নাই। প্ৰায় 1 মাহ হ'ল বুলি স্থানীয় ৰাইজ, 1 মাহ পাৰ হ'ল বুলি স্থানীয় ৰাইজে জানিবলৈ দিছে। আৰু তেওঁলোকে বিভাগীয় কৰ্তৃপক্ষৰ লগত কথা পাতিবলৈ চেষ্টা কৰিছিল, কিন্তু তেওঁলোকৰ যিজন ডিমৌৰ জনে জানিবলৈ দিয়া অনুসৰি ঠিকাদাৰজনে বৰ্তমান ফোন ৰিচিভ নকৰে, আৰু যাৰ ফলত এতিয়া শ ৰাইজ শংকাত ভুগিছে। মই যদি এইফালে কেমেৰাটো ঘূৰাবলৈ দিছোঁ, কাষত সেইখন ডিমৌ নদী, আৰু এই ডিমৌ নদীৰ পানী আহি এই মথাউৰিৰ কাষত চিপচিপীয়া হৈ যায়হি যেতিয়া বাৰিষা আহে। গতিকে মই আৰু এজন ব্যক্তি আছে, মই আপোনাৰ ওচৰলৈ আহিছোঁ। কিমান ৰাইজ এই মথাউৰিটো যদি ছিগি যাবলৈ হয়, কিমান ৰাইজৰ ক্ষতিগ্ৰস্ত হ'ব? আমাৰ ক্ষতিগ্ৰস্ত ইয়াতে প্ৰথম হ'ল পালেঙি, চৰগুৱা, দিচাংঘাট আৰু ডিমৌমুখ আৰু ৰজাবাৰী তিনিআলি। এতিয়া আমি এই প্ৰতিবেদনৰ জৰিয়তে আমাক মাতি আনিছে, গাঁৱৰ ৰাইজ সকলো ওলাই আহিছে, তেওঁলোকে শংকাত জীৱন নিৰ্বাহ কৰি আছে। তেওঁলোকে এনেকুৱা নহয় যে বিভাগীয় কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰা নাই, কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰিছে, কিন্তু কোনো সুফল নোপোৱাৰ পাছত আজি সংবাদ মাধ্যমৰ লোকক আনি এই দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাইছে। আমি আশা কৰিছোঁ এই প্ৰতিবেদন দেখাৰ পাছত বিভাগীয় কৰ্তৃপক্ষই অতি তৎপৰতে ব্যৱস্থা গ্ৰহণ কৰিব। স্থানীয় ৰাইজৰ নিদ্ৰাহৰণৰ যি প্ৰতিটো নিশাই তেওঁলোকে উজাগৰি ৰাতি পাৰ কৰিবলৈ বাধ্য হৈছে, তাৰ পৰা তেওঁলোকক পৰিত্ৰাণ দিব। আৰু অতি শীঘ্ৰে এই যদি মথাউৰি নিৰ্মাণ নকৰে, মেৰামতি নকৰে, তেতিয়াহ'লে এইবাৰ আহিবলগীয়া বাৰিষাত যে এই মথাউৰিটো ছিগি যাব, সেয়া এতিয়া নিশ্চিত হৈ পৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।